हेलो स्टूडेंट्स गुड मॉर्निंग बहुत दिन मूर्त आज आको आमी लग पाइছো बहुत दिन হৈ গল ভিডিও আপলোড কৰা তোমালোকে এতিয়ালৈকে যিখিনি মৰম যিখিনি লাইক কমেন্ট শেয়ার কৰি আছা তাৰ কাৰণে ধন্যবাদ তো আজি আমি নতুন চেপ্টাৰ এটা ষ্টাৰ্ট কৰিম যেটো চেপ্টাৰ নম্বৰ 2 তোমালোকৰ ক্লাছ 9 এডভান্স মেথছৰ চেপ্টাৰ নম্বৰ 2 কমপ্লেক্স নাম্বাৰ এই কমপ্লেক্স নাম্বাৰ চেপ্টাৰটো তোমালোকৰ ক্লাছ 11 কাৰণে বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় আৰু তোমালোকে যদি জেই দিবলৈ যোৱা ইঞ্জিনিয়াৰিং কৰিবলৈ যোৱা JEE এক্সাম বা যিকোনো ইঞ্জিনিয়াৰিং কম্পিটিটিভ এক্সামৰ কাৰণে এই চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেণ্ট তো চেপ্টাৰটো আৰম্ভ কৰোঁ কমপ্লেক্স নাম্বাৰ পঢ়াৰ আগতে আমি এটা বেলেগ ধৰণৰ নাম্বাৰৰ লগত চিনাকি হ'ব লাগিব যিটোক কয় ইমাজিনেৰী নাম্বাৰ বুলি এতিয়া তোমালোকে ক্লাছ এতিয়ালৈকে কি পঢ়ি আহিছা ৰিয়েল নাম্বাৰছৰ বিষয়ে পঢ়ি আহিছা ৰিয়েল নাম্বাৰছ কি হয় যিবিলাক নাম্বাৰ ৰেচনেল বা ইৰেচনেল পৰিমেয় অপৰিমেয় যিবিলাক নাম্বাৰ হয় সব নাম্বাৰক একেলগে আমি কি বুলি কওঁ ৰেচনেল নাম্বাৰছ তাত নেচাৰেল নাম্বাৰ থাকে হোল নাম্বাৰ থাকে স্বাভাৱিক সংখ্যা থাকে পূৰ্ণ সংখ্যা থাকে তাৰপিছত অখণ্ড সংখ্যা ইন্টিজাৰ্ছ থাকে সব থাকে তো তাৰ বাহিৰে যিখিনি নাম্বাৰ এতিয়া ৰিয়েল নাম্বাৰ যিবিলাক নাম্বাৰ ৰিয়েল নহয় সেইবিলাকে আমি কি বুলি কওঁ ইমাজিনেৰী নাম্বাৰ কাল্পনিক সংখ্যা এতিয়া ইমাজিনেৰী নাম্বাৰ কেনেকুৱা নাম্বাৰ হয় সাপোজ মই এটা ইকুৱেশ্যন লৈছোঁ ইকুৱেশ্যনটো হৈছে x² + 1 = 0 এই ইকুৱেশ্যনটো আমাৰ সলিউশন লাগে এতিয়া ইয়াত চোৱা x² টো কেটা কি সংখ্যা স্কোয়ার x² টো হৈছে এটা পজিটিভ নাম্বাৰ x² এটা পজিটিভ নাম্বাৰ আৰু 1 এটা পজিটিভ নাম্বাৰ x² যদি পজিটিভ নাম্বাৰ হয় আৰু 1 যদি পজিটিভ নাম্বাৰ দুটা পজিটিভ নাম্বাৰৰ প্লাস যেতিয়া মই যোগ কৰি দিম দুটা পজিটিভ নাম্বাৰৰ প্লাস 0 ওলাইছে এটো কেনেকুৱা ধৰণৰ ইকুৱেশ্যন হৈ গ'ল এতিয়া তো আগতে তোমালোকে কৈছিলা এটোৰ কোনো বাস্তৱ মূল নাই বুলি অৰ this equation has no real roots বুলি তোমালোকে আগতে লিখি থৈ আহিছিলা কাৰণ এটো এটা পজিটিভ নাম্বাৰ এটো এটা পজিটিভ নাম্বাৰ দুটা পজিটিভ নাম্বাৰ মই যোগ কৰিছো যোগ কৰি আনসাৰটো পাইছো 0 এটোতো অসম্ভৱ কথা বাট আমি যদি ফাৰ্দাৰ অলপ আগলৈ আগবাঢ়ি যাওঁ তো ইয়াৰো আমি সলিউশন পাব পাৰো যেটো কোৱা হয় ইমাজিনেৰী নাম্বাৰ ৰূপত আমি এটা সলিউশন পাম যেটো কাল্পনিক সংখ্যা বুলি কয় অসমীয়া তো ইয়াৰ যদি মই সলভ কৰিব যাওঁ x² = কি হ'ব x² = -1 দুইফালে যদি মই -1 কৰি দিও x² = -1 so x² = -1 মানে কি হৈ গ'ল x = +- √(-1) x² = +-√(-1) এতিয়া এই নাম্বাৰটো এই যেটো নাম্বাৰ এই নাম্বাৰটো বহুত অদ্ভুত ধৰণৰ নাম্বাৰ এটা ওলাই গ'ল √(-1) আৰু ইয়াতো চোৱা এটা নাম্বাৰক স্কয়াৰ কৰিছো স্কয়াৰ কৰাৰ লগে লগে কি নাম্বাৰ পাইছো নেগেটিভ নাম্বাৰ পাইছো তো এনেকুৱা টাইপ অফ নাম্বাৰকে আমি কি বুলি কওঁ ইমাজিনেৰী নাম্বাৰ কাৰণ এই নাম্বাৰটো বাস্তৱ নহয় দিস নাম্বাৰ ইজ নট ৰিয়েল এটো কোনো বাস্তৱ নাম্বাৰ নহয় তো এই নাম্বাৰটোকে আমি কি বুলি কওঁ ইমাজিনেৰী নাম্বাৰ আৰু ইমাজিনেৰী নাম্বাৰক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে ইমাজিনেৰী কিবা হেদিটো ৰিপ্ৰেজেন্ট কৰিব লাগে ইমাজিনেৰী নাম্বাৰক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে আমি গ্ৰীক word iota ইউজ কৰো ইয়াৰ নাম হৈছে iota গ্ৰীক word iota ইউজ কৰো তো স্কয়াৰ ৰুট অফ -1 ক আমি কি বুলি কম স্কয়াৰ ৰুট অফ -1 ক আমি কি বুলি কম iota i তো স্কয়াৰ ৰুট অফ -1 ক স্কয়াৰ ৰুট অফ -1 ক -1 ৰ বৰ্গমূল স্কয়াৰ ৰুট অফ -1 ক যদি মই i বুলি কওঁ iota বুলি কওঁ তো দুইফালে যদি মই স্কয়াৰ কৰি দিও তো -1 = কি হৈ গ'ল i স্কয়াৰ তো i স্কয়াৰ = কি হৈ গ'ল -1 এতিয়া i স্কয়াৰ = -1 এটো যেটো আমি সিদ্ধান্ত পালো i স্কয়াৰ = -1 ইয়াৰ পৰা স্টাৰ্ট হয় তোমালোকৰ কমপ্লেক্স নম্বৰৰ জাৰ্নি তো সদায় মনত ৰাখিবা আয়তা স্কয়াৰ এটোক আয়তা বুলি কয় গ্ৰীক লেটাৰ আয়তা আৰু কিছুমানে i বুলি কয় তো আয়তা স্কয়াৰ = কি পালো -1 এতিয়া আয়তা স্কয়াৰ যদি -1 হয় চাবা আয়তা স্কয়াৰ যদি -1 হয় এতিয়া মই যদি বোথ সাইডত দুইফালে এটা যদি আয়তা মাল্টিপ্লাই কৰি দিও বোথ সাইডত যদি আয়তা এটা মই পূৰণ কৰি দিও এইফালে কি হৈ যাব আয়তা স্কয়াৰ ইনটু i = -1 ইনটু i তো এইফালে কি হৈ গ'ল আয়তা কিউব = কি হৈ গ'ল -1 ইনটু আয়তা ইজ -i ফাৰ্দাৰ আমি যদি আৰু আগবাঢ়ি যাওঁ আকু যদি মই দুইফালে কি কৰি দিও আয়তা এটা যদি মাল্টিপ্লাই কৰি দিও আয়তা কিউব ইনটু i = -i ইনটু i তো ইফালে কি হৈ গ'ল আয়তা পাৱাৰ 4 = আয়তা স্কয়াৰ তো আয়তা স্কয়াৰ মানে কি আয়তা স্কয়াৰ মানে আমি অলৰেডি পঢ়ি আহিছো -1 সো -1 এটো মাইনাস এটো আৰু আয়তা স্কয়াৰ মানে -1 সো আয়তা 4 আয়তা পাৱাৰ 4 i পাৱাৰ 4 = আমি কি পালো -1 ইনটু -1 কি পালো 1 তো এই তিনটা ৰিজাল্ট তোমালোকে সদায় মনত ৰাখিবা এটা আয়তা স্কয়াৰ মানে -1
আয়তা কিউব মানে মাইনাছ আই আৰু আয়তা পাৱাৰ 4 মানে কি পালো 1 এতিয়া যদি আমাক কোনবাই সোধে আয়তা 4 মানে কি পালো 1 তেনেকে আয়তা পাৱাৰ 5 যদি কোনবাই আমাক এতিয়া সোধে আয়তা পাৱাৰ 5 ইকুৱেলছ টু আমি কি লিখিম i ইনটু i পাৱাৰ 4 i পাৱাৰ 4 মানে আমি কি পাইছো 1 i পাৱাৰ 4 মানে কি 1 তো i ইনটু 1 which is equals to আয়তা তো আয়তা পাৱাৰ 5 ইকুৱেলছ টু কি পালো আয়তা তো তেনেকে আমি প্ৰসিড কৰি যাব পাৰো তো এতিয়া যদি কোনবাই আয়তা পাৱাৰ হায়াৰ ভ্যালু সোধে যেটো ওপৰত পাৱাৰটো লিখো পাৱাৰটো যদি হায়াৰ ভ্যালু দে আয়তা পাৱাৰ এনি হায়াৰ ভ্যালু সাপোজ আয়তা পাৱাৰ মই লিখিছো 17 আয়তা পাৱাৰ 17 এর ভ্যালু লাগে আচ্ছা অলপ আগতে আমি পঢ়ি আহিলো আয়তা পাৱাৰ 4 মানে কি আয়তা পাৱাৰ 4 মানে 1 সো আয়তা পাৱাৰ 4 টোক আমি ইয়াত ইউজ কৰিম ওকে তো তোমালোকে কি চেষ্টা কৰিবা এই 17 ৰ ওচৰত 17 ৰ আগফালে 17 ৰ আগত 4 ৰ মাল্টিপল কি আছে হেতু উলিয়াবলৈ চেষ্টা কৰিবা তো 17 ৰ আগত 4 ৰ মাল্টিপল কি আছে 16 16 কারণ 4 4 জাৰ 16 4 ৰ মাল্টিপল মানে 4 ৰ গুণিতক তো 17 ৰ আগত 4 গুণিতক কি আছে 16 তো এটো এটা ধুনিয়া ট্ৰিক তো আমি এটো কি লিখিব পাৰো আয়তা পাৱাৰ 16 ইনটু i 4 ৰ মাল্টিপল কিয় 4 ৰ মাল্টিপল কিয় বিকজ আয়তা পাৱাৰ 4 মানে কি 1 তো হেতু আমি ইউজ কৰিম সো এটোক আমি কি লিখিব পাৰো আয়তা পাৱাৰ 4 হোল পাৱাৰ 4 ইনটু i তো আয়তা পাৱাৰ 4 মানে কি আয়তা পাৱাৰ 4 মানে 1 তো 1 পাৱাৰ 4 ইনটু i which is equals to i কোনবাই কৈছে যে আয়তা পাৱাৰ স্যার আমাক আয়তা পাৱাৰ 103 ভ্যালু লাগে 103 ভ্যালু লাগে আয়তা পাৱাৰ 103 ভ্যালু লাগে তো আয়তা পাৱাৰ 103 ভ্যালু উলিয়াবৰ কাৰণে আমি কি কৰিম 103 ৰ ওচৰত 103 ৰ আগত 103 কে সৰু 4 ৰ মাল্টিপল কি আছে 103 ৰ ওচৰত আৰু তাতকে সৰু 4 ৰ মাল্টিপল কি আছে আমি জানো 100 100 is divided by 4 তো আমি লিখিব পাৰো আয়তা পাৱাৰ 100 ইনটু আয়তা কিউব right so iota power 100 মানে কি iota power 4 whole power 25 into iota cube তো এটোৰ ভ্যালু কি হৈ গল ইয়াৰ ভ্যালু তো 1 হৈ যাব iota power 4 মানে কি 1 1 টো মই বাৰে বাৰে লিখি নাথাকো এতিয়া iota power 4 জতে আহি গল হেটোৰ ভ্যালু কি 1 1 ৰ ওপৰত জি এটা হক 25 টা হক 26 টা হক জি এটা হক কি আহিব 1 আহিব তো থাকিল কি iota cube আৰু iota cube মানে অলৰেডি আমি পঢ়ি আহিছো কি মাইনাস i তো এনেকে আমি কি কৰিম বস্তুবিলাক প্ৰসিড কৰিম তো তাৰ পিছত তো এটো হৈ গল দিস ইজ অল এবাউট ইমাজিনারি নাম্বার পিছত যেতিয়া আৰু কোৱেশ্চনস আহিব কোৱেশ্চনস আহিলে আমি কোৱেশ্চনস বিলাক সলভ কৰিব চেষ্টা কৰিম পিছত আৰু এনেকুৱা পাৱাৰৰ কোৱেশ্চন আহিব তো এক্সাৰসাইজত আমি কোৱেশ্চন বিলাক চাম তাৰ পিছত এতিয়াও মই কমপ্লেক্স নাম্বাৰ কনসেপ্টটো ইউজ কৰা নাই তোমালোকে শুনা নাই যে এতিয়ালৈকে মই কনসেপ্ট নাম্বাৰৰ ওয়াৰ্ডটো ইউজ কৰা নাই বা জটিল সংখ্যা ইউজ কৰা নাই মই কি কৈ আছো ইমাজিনারি নাম্বাৰৰ কথা কৈ আছো কাল্পনিক সংখ্যাৰ কথা কৈ আছো ৰিয়েল নাম্বাৰৰ কথা কৈ আছো কিন্তু কমপ্লেক্স নাম্বাৰ ওয়াৰ্ডটো ইউজ কৰা নাই এটা কমপ্লেক্স নাম্বাৰ কি complex number any number in the form of a plus ib যিকোনো নাম্বার যদি এই ফর্মটোত থাকে a plus ib তাকে কি হয় কমপ্লেক্স নাম্বার এতিয়া a plus ib a আৰু b কি a plus ib a আৰু b হৈছে কি ৰিয়েল নাম্বার a plus ib a আৰু b কি হৈছে ৰিয়েল নাম্বার বাস্তৱ সংখ্যা এই a আৰু b টো কি হ'ব লাগিব ৰিয়েল নাম্বার আৰু এই i টোক আমি কি বুলি কওঁ i টোক অলৰেডি আমি পঢ়িলো i টোক কি বুলি কওঁ ইমাজিনারি নাম্বার ফৰ এক্সাম্পল সাপোজ 2 plus 3i 2 plus 3i এটোক আমি কি বুলি কম কমপ্লেক্স নাম্বার বুলি কম যত 2 আৰু 3 কি 2 আৰু 3 কি হ'ব লাগিব ৰিয়েল নাম্বার 2 আৰু 3 ৰিয়েল নাম্বার আৰু i টো কি ইমাজিনারি নাম্বার মই i টো পিছত লিখিব পাৰা আগত লিখিব পাৰা যদি ইচ্ছা সো 2 plus 3i এনেকুৱা ধৰণৰ নাম্বার বিলাক আমি কমপ্লেক্স নাম্বার বুলি কওঁ ফৰ এক্সাম্পল 2i 0 plus 2i এটো এটা কি হৈ গল কমপ্লেক্স নাম্বার হৈ গল অৰ আৰু কি বুলি ক'ব পাৰো অসমীয়াত কলে জটিল সংখ্যা এতিয়া চোৱা কমপ্লেক্স নাম্বাৰক আমি ৰিপ্ৰেজেন্ট কৰো z দি কমপ্লেক্স নাম্বাৰক আমি ৰিপ্ৰেজেন্ট কৰো z সাপোজ z ইকুৱেলস টু a plus ib সাপোজ ধৰি লোৱা হল z ইকুৱেলস টু a plus ib তো ইয়াৰ দুটা পাৰ্ট আছে এটা প্লাস প্লাসটো কি হৈছে দুটা পাৰ্ট ধৰি ৰাখিছে এটো এটা পাৰ্ট আৰু এটো এটা পাৰ্ট তো এই পাৰ্টটোক কয় ৰিয়েল পাৰ্ট অফ z ৰিয়েল পাৰ্ট অফ z তো ৰিয়েল পাৰ্ট অফ z টো কি হৈ গল r e অফ z ৰিয়েল পাৰ্ট অফ z কি হৈ গল a আৰু এটুক কয় ইমাজিনারি পার্ট অফ z ইমাজিনারি পার্ট অফ z আচ্ছা ইমাজিনারি পার্ট অফ z যেতিয়া লিখিবা ইমাজিনারি পার্ট অফ z লিখোতে তোমালোকে i টো নিলিখিবা ইমাজিনারি পার্ট অফ z অকল কি আহিব অকল b টো আহিব তো ইমাজিনারি পার্ট অফ z ইকুৱেলস টু কি লিখিম আমি b ক্লিয়াৰ সো ৰিয়েল পার্ট অফ z ইকুৱেলস টু ইয়াৰ a আৰু ইমাজিনারি পার্ট অফ z অকল b i নিলিখিবা ib নিলিখিবা অনলি b এতিয়া আমি কোৱেশ্চনছৰ মাজলৈ যাওঁ যেতিয়া কোৱেশ্চনছ তোমালোকে কৰিবা কোৱেশ্চনছ বেছি
বেছিকৈ কুৱেশ্যন ছল্ভ কৰিবা তেতিয়া বস্তুটো আৰু বেছি ভালকৈ শিকিবা তো মেথছ পঢ়া এটাই টেকনিক আছে কুৱেশ্যনছ কৰি 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 মেথছ শিকিব পাৰি অ'কে তো এক্সাৰচাইজ 2.1 মাজত যাওঁ এক্সাৰচাইজ 2.1 ফাৰ্ষ্ট কুৱেশ্যন কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1 8 দিয়া আছে কি যে √9 ভ্যালু উলিয়াব দিছে √9 আইডেন্টিফাই দ্য ইমাজিনাৰী নাম্বাৰছ ফ্ৰম দ্য ফলোইং কোনটো নাম্বাৰ ইমাজিনাৰী নাম্বাৰ হয় আমাক আইডেন্টিফাই কৰিব দিছে তো স্কয়াৰ ৰুট অফ 9 ইকুৱেলছ আমি কি লিখিব পাৰো স্কয়াৰ ৰুট অফ 9 ইনটু মাইনাস অফ 1 তো স্কয়াৰ ৰুট অফ 9 কি হৈ যায় স্কয়াৰ ৰুট অফ 9 3 হৈ যায় আৰু স্কয়াৰ ৰুট অফ মাইনাস 1 অলপ আগতে পঢ়িলো কি হৈ যায় I so this number is a complex number so this is a imaginary number this is an imaginary number এইটো এটা কি এইটো এটা কি সংখ্যা কাল্পনিক সংখ্যা মোৰ অসমীয়া হ্যান্ডৰাইটিং মান ঠিক নহয় দেই তো এইটো এটা কি সংখ্যা হৈ গ'ল কাল্পনিক সংখ্যা তেনেকে তোমালোকে আনসাৰ বিলাক দি দিলে হ'ল নেক্সট বিট কি দিয়া আছে বিট দিয়া আছে স্কয়াৰ ৰুট অফ -7 ইনটু স্কয়াৰ ৰুট অফ 5 তো স্কয়াৰ ৰুট অফ -7 ডাইৰেক্টলি তোমালোকে লিখিব পাৰা স্কয়াৰ ৰুট অফ 7 I into square root of 5 square root of 7 into square root of 5 is কিমান square root of 35I so এইটো এটা কি নাম্বার হৈ গল কাল্পনিক সংখ্যা কাল্পনিক সংখ্যা और কি পাম ইমাজিনারি নাম্বার ওকে নেক্সট Question number C. Square root of -3 into square root of -4. তো এইটো আমি কি লিখিব পাৰো square root of 3I into square root of 4I. তো square root of 3 into square root of 4 মানে কি 2 I into I কি হৈ গল I square. So 2√3 আৰু I square মানে কি -1 এটো এটা কি নহয় কাল্পনিক সংখ্যা নহয় এটো এটা কি নাম্বার হল রিয়েল নাম্বার और আমি কি লিখিব পাৰো বাস্তব সংখ্যা সো এই সংখ্যাটো কি সংখ্যা হৈ গল বাস্তব সংখ্যা নেক্সট ডি square root of 2 into square root of 16 square root of 16 মানে কি 4 তো এটো আমি কি লিখিব পাৰো 4 root 2 তো এটো এটা কি সংখ্যা হৈ গল বাস্তব সংখ্যা তাৰ পিছত ই কি দিয়া আছে I power 12 I power 12 তো এটা তোমালোক ট্ৰিক কওঁ I power যিকোনো 4 ৰ মাল্টিপল হওক I power 4 ৰ যিকোনো গুণিতক হওক 4 8 12 16 24 এনেকুৱা 20 24 এনেকুৱা নাম্বাৰ I power যিকোনো 4 ৰ মাল্টিপলক আনসাৰটো সদায় কি আহে 1 আহে তো যদি মই এটো কৰিব যাওঁ এটো কি লিখিব পাৰো 4 power 3 4 3 জাৰ 12 4 3 গুণ 12 তো 1 কিউব which is equals to 1 এটো এটা কি নাম্বার হৈ গল রিয়েল নাম্বার বাস্তব সংখ্যা নেক্সট square root of 2 into square root of -1 whole cube so which is equals to whole power cube নহয় sorry মই দেখাতে ভুলত whole power 8 তো এটুক আমি কি লিখিব পাৰো square root of 2 power 8 আৰু ইফালে square root of -1 power 8 তো 2 square root of 2 মানে কি 2 power half আৰু power 8 into 8 আৰু -1 তো I power square root of -1 মানে কি I তো I power 8 so এটো কি হৈ গল 4 so 2 power 4 আৰু I power 8 অলপতে কৈছো I power any 4 মাল্টিপল কি হয় 1 হয় তো I power 4 power square তো এটো 1 তো into 1 তো এটো 2 power 4 মানে কি 16 তো এটো এটা কি নাম্বার রিয়েল নাম্বার নেক্সট কি দিয়া আছে মাইনাস square root of -1 into square root of -5 whole power cube okay so square root of -1 I
আৰু স্কোয়ার রুট অফ -5 ইনটু স্কোয়ার রুট অফ -5 মানে কি I root 5 হোল কিউব I into I কি I square into root over 5 whole cube I square মানে কি I square মানে -1 minus root over 5 whole cube তো which is equals to minus root 5 cube এটো তোমালোকে ফাৰ্দাৰ কৰিব পাৰা 5 root 5 হ'ব তো এটো এটা কি নাম্বাৰ হৈ গল বাস্তৱ সংখ্যা অর রিয়েল নাম্বাৰ নেক্সট h minus of I cube into minus of I power 4 so মাইনাস আছে কিউব আছে তো এটো কি হয় মাইনাস I কিউব মাইনাস থাকিলে কি হয় এটো অড নাম্বার তো ইনটু এটো ইভেন নাম্বার তো ইভেন নাম্বার মাইনাস কি থাকে প্লাস হৈ যায় তো এটো I কিউব মানে কি মাইনাস I কিউব মানে এটো মাইনাস এটো I কিউব মানে মাইনাস I পাওয়ার 4 মানে 1 তো which is equals to minus plus তো I তো এটো এটা কি নাম্বার ইমাজিনারি নাম্বার সো লিখি দিবা দিস ইজ এন ইমাজিনারি নাম্বার অর এটো এটা কাল্পনিক সংখ্যা নেক্সট next essay question number 2 question number 2 first question কি দিয়া আছে I power 35 plus 1 by I power 31 I power 35 plus 1 by I power 31 অলপ আগতে মই কৈ আছো তো I power যিকোনো হায়াৰ ভ্যালু উলাবৰ কাৰণে ইয়াৰ ওচৰত 4 মাল্টিপল কি আছে হেতু বিচাৰিব চেষ্টা কৰিবা আৰু ইয়াৰ ওচৰত 4 মাল্টিপল কি আছে হেতু বিচাৰিব চেষ্টা কৰিবা সো ইয়াৰ ওচৰত 4 মাল্টিপল আছে কি 32 তো আমি ইয়াক এনেকৈ লিখিব পাৰো I power 32 into I cube 32 plus 3 is 35 plus 1 by I power 28 আছে 28 into I cube 28 plus 3 is 31 so I power 32 তো তোমালোকে যেতিয়া ম্যাচিউৰ হৈ যাবা ম্যাচিউৰ হৈ গলে I power 32 ডাইৰেক্টলি তোমালোকে 1 কৈ দিব পাৰা বাট মই ইয়াত কৈ দিছো তো I power 4 হোল পাৱাৰ 8 7 গুণ 32 ইনটু I কিউব মানে কি I কিউব মানে minus I plus 1 by I power 4 হোল পাৱাৰ 7 4 7 are 28 into I কিউব মানে কি minus I তো I এটো ভ্যালু কি হৈ যাব I power 4 1 power 8 1 হৈ যাব তো এটো minus I plus 1 by I power 4 1 power 7 1 power 7 1 আৰু এটো কি থাকিল minus I তো এটো চাবা এটো মই আকৌ একবাৰ লিখি দিছো minus I plus 1 by minus I হয়নে হয় সো ইকুয়ালস টু এটো আমি কি লিখিব পাৰো I টো ওপৰত নিব চেষ্টা কৰিবা ওপৰত কেনেকৈ লৈ যাম এটো নিউমাৰেটৰ এটো ডিনোমিনেটৰ নিউমাৰেটৰত কেনেকৈ লৈ যায় এটো হৰ এটো লব তো ওপৰত কেনেকৈ লৈ যায় I দি নিউমাৰেটৰ ডিনোমিনেটৰ দুইটাকে আমি কি কৰি দিম মাল্টিপ্লাই কৰি দিম তো I দি মাল্টিপ্লাই কৰিলে ওপৰত থাকিল I তলত কি হৈ যাব I স্কয়াৰ তো which is equals to minus I plus I square মানে -1 I square মানে কি -1 তাৰ আগত আৰু এটা মাইনাস আছে তো minus of -1 তো which is equals to minus I plus এটো I আৰু এটো কি যাব তলত -1 minus of -1 1 হৈ যাব আৰু এটো I তো which is equals to কি পাই যাম 0 তো आंसर হ'ব 0 next question number 2 1 plus I আৰু 1 plus I whole square 1 plus I আৰু 1 plus I whole square so এটো যদি আমি কৰো এটো আৰু এটো মাল্টিপ্লাই কৰিলে কি হ'ব 1 plus I whole cube তো এটো a plus b whole cube a plus b whole cube a cube plus 3 a square into b plus 3 a into b square plus b cube তো which is equals to 1 plus এটো কি হ'ব 3i 1 আছে ন 3 into I plus 3 into 1 into I square তো 3 into -1 plus I cube মানে কি I cube মানে minus I তো 1 plus 3I আৰু ইফালে কি যাব -3 minus I so 1 minus 3 কিমান হৈ গল -2 আৰু 3I minus I কি হৈ গল +2I আমি সিম্পলিফাই কৰি দিলো question number 3 question number 3
কি দিয়া আছে 1 plus I square 1 plus I cube 1 plus I power 4. So which is equals to 1 plus I square মানে কি minus 1. ইয়াতে খেলটো চেছ 1 minus 1 পাই গলো I square মানে minus 1 1 minus 1 পাই গলো মানে এইখিনি এটো 0 হৈ গল 0 মানে আলটিমেটলি গোটেইখিনি কি যাব 0 কাৰণ 0 তে যিকোনো সংখ্যা পূৰণ কৰিলে মাল্টিপ্লাই কৰিলে কি হৈ যায় 0 হৈ যায় সো বাকিখিনি নকৰিলেও কথা নাই আৰু যদি কবাৰ কৰিব মন আছে কৰি থাকিবা তো 1 মানে I কিউব মানে minus I আৰু এইফালে কি 1 plus I power 4 মানে 1 তো এইখিনি হৈ গল 0 সো 1 plus I into 0 into 1 minus I আৰু এইফালে কি থাকিল 2 তো আনসার কিমান হ'ব 0 next question number 4 কি আছে I power 38 plus I power 18 বাৰে বাৰে কৈছো এটাই ট্ৰিক 38 ৰ আগত 4 ৰ মাল্টিপল কি আছে 36 so I power 36 into I square 36 plus 2 38 plus I power 18 16 into I square so 16 plus 2 18 so I power 36 I power 4 whole power 9 I power 4 মানে আহি গল মানে 1 এ তাৰ পিছত পাৱাৰ দিয়ে থাকক I square মানে কি -1 plus I power 16 I power 4 whole power 4 into I square মানে কি -1 তো এটো 1 -1 plus এটো 1 আৰু এটো -1 1 minus -1 -2 next question number 5 1 root over -1 into 2 root over -2 into 2 root over -2 into 3 root over -3 into 4 root over -4 so এটো কি 1 into minus square root of -1 square root of -1 মানে I তো I লিখি দিছো into 2 into square root of -2 কি হ'ব root 2 I তাৰ পিছত ইফালে 3 into square root of -3 মানে 3 into root 3 I তাৰ পিছত ইফালে 4 square root of -4 into 4 square root of 4 I so I চাৰিটা I power 4 okay 2 root 3 into 3 sorry 2 root 2 root 3 into 4 root 4 মানে 2 so which is equals to I power 4 কি I power 4 is always 1 so 2 2 3 are 6 6 4 are 24 24 2 are 48 under root 2 2 3 are 6 this is your answer so আজি তোমালোকক ইমানতে মই সামৰিলো কাইলে মই কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ কালি একচুয়ালি গোটেই এক্সাৰসাইজটো মই কমপ্লিট কৰি দিম 2.1 এক্সাৰসাইজ যেটো আছে গোটেই এক্সাৰসাইজটো কমপ্লিট কৰি দিম তোমালোকে যদি কিবা প্ৰবলেম পোৱা কিবা যদি ডাউট থাকে অকল যিখিনি ভিডিও চলি আছে সেইখিনি বুলি নহয় পিছতো যদি তোমালোকে যদি ট্ৰিগোনোমেট্ৰি পঢ়ি আছে ট্ৰিগোনোমেট্ৰি যদি কিবা ডাউট থাকে মোক সুধিবা মই তোমালোকৰ কাৰণে ডেডিকেটলি ভিডিও এটা বনাই দিম যদি তোমালোকৰ এৰিথমেটিক অফ ইন্টিজাৰ অখণ্ড সংখ্যাৰ পাটিগণিতত যেটো কয় এৰিথমেটিক অফ ইন্টিজাৰ্স তাত যদি কিবা প্ৰবলেম থাকে তাৰো ভিডিও বনাই দিম তোমালোকৰ যদি প্লেন জিঅমেট্ৰিত কিবা প্ৰবলেম থাকে প্লেন জিঅমেট্ৰি ভিডিও বনাই দিম তোমালোকে মোক জাস্ট ডাউটছ বিলাক কৈ দিলেই হ'ল মই তোমালোকৰ কাৰণে ডেডিকেটলি ভিডিও এটা বনাই দিম যোনে যি ডাউট কোৱা কমেন্টত মোক কৈ দিবা স্যাৰ মোৰ এইটো চেপ্টাৰৰ ইমানত ডাউট আছে মই ভিডিও বনাই দিম তোমালোকৰ কাৰণে ৰিল হিচাপে বা লং ভিডিও হিচাপে মই তোমালোকক বনাই দিম তো আজিলৈ ইমানতে এৰিছো বাই বাই